ওয়েলকাম টু মাই ইউটিউব চেনেল লাৰ্ণিং উইথ বিটু। আজি যেহেতু জিঅ'গ্ৰাফী পৰীক্ষা আপোনালোকৰ ইলেক্টিভ ছাবজেক্টৰ অনুষ্ঠিত হৈ গৈছে। আজি 4 মাৰ্চ 2024 চন। আজি এই জিঅ'গ্ৰাফী প্ৰশ্ন কাকতখনৰ যিবিলাক প্ৰশ্ন আহিছিলে সেই প্ৰশ্নসমূহ মই আপোনালোকৰ মাজতে ডিছকাছ কৰিবলৈ লৈছোঁ। এতিয়া শুদ্ধ উত্তৰটো বাছি উলিওৱা আহিছিলে। MCQ কেইটামান আহিছিলে। MCQ আহিছিলে 6টা আহিছিলে। তলত দিয়াৰ পৰা কোনটো ক্ষয়জনিত অৱয়ব? আমি জানো যে ইনচেলবাৰ্গ হৈছে এটা ক্ষয়জনিত অৱয়ব। তাৰপিছত আহিছিলে তলৰ দিয়াবোৰৰ কোনটো অজীৱীয় পৰিৱেশৰ অন্তৰ্গত? এতিয়া চাওক, মাটিটো অজীৱীয়, পানীটো অজীৱীয়, বায়ুটো অজীৱীয়, ওপৰৰ আটাইকেইটা। গতিকে 4 নম্বৰটো কাৰেক্ট হয়। তাৰপিছত আছে বিষুৱীয় অঞ্চলৰ প্ৰধান খাদ্য শস্য কি? আমি সকলোৱে জানো বিষুৱীয় অঞ্চল যিবিলাক অঞ্চলত সূৰ্যৰশ্মি বিষুৱৰেখাৰ আশে পাশে থাকে, যিটো অঞ্চল য'ত সূৰ্যৰশ্মি লম্বভাৱে পৰে সেইটো হৈছে বিষুৱীয় অঞ্চল। তাৰ প্ৰধান খাদ্য শস্য হৈছে ধান। তাৰ নেক্সট কুৱেশ্যনটো আহিছিলে পৃথিৱীৰ দেশসমূহৰ ভিতৰত মাটিকালি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান ডাইৰেক্ট আছে, এইটো চতুৰ্থ আহিছেই। তাৰপিছত তলত দিয়া জাপানৰ দ্বীপসমূহৰ ভিতৰত আটাইতকৈ বৃহৎ দ্বীপ কোনটো? মই কালি ডিছকাছ কৰিছিলোঁ, এই হনচু হৈছে আটাইতকৈ বৃহৎ দ্বীপ। হকাইডো, হনচু আৰু চিক্কু আৰু কিউছুৱে যিহেতু জাপান গঠিত। তলত দিয়া ভাৰতৰ নদীসমূহৰ ভিতৰত কোনটো পশ্চিম বাহিনী নদী? এইটো নৰ্মদা হৈছে পশ্চিম বাহিনী নদী। তাৰপিছত ইয়াৰ পিছত ক্ষয়ভৱন কাৰ্যৰ এটি যিটো আছে ক্ষয়ভৱন কাৰ্যৰ এটি বাহ্যিক কাৰকৰ উদাহৰণ দিয়া। এতিয়া ক্ষয়ভৱন কাৰ্যটোৰ এটা বাহ্যিক কাৰকৰ যদি উদাহৰণ দিওঁ, আমি সৌৰ শক্তি দিব পাৰোঁ, বতাহ দিব পাৰোঁ, সেইটো দিব। 2 প্ৰকাৰৰ বালিয়াৰীৰ নাম লেখা। আমি জানো যে কিছুমান বালিয়াৰী দীঘলীয়াকৈ থাকে, মানে যাক অনুদৈৰ্ঘ্য বালিয়াৰী বুলি কোৱা হয়, আৰু কিছুমান বালিয়াৰী প্ৰস্থভাৱে থাকে যিবিলাকক অনুপ্ৰস্থ বালিয়াৰী বুলি কোৱা হয়। গতিকে 2 প্ৰকাৰৰ বালিয়াৰীৰ নাম হৈছে অনুদৈৰ্ঘ্য বালিয়াৰী, অনুপ্ৰস্থ বালিয়াৰী। তাৰপিছত এচিড বৰষুণ কি? বায়ুমণ্ডলত যেতিয়া উদ্যোগিক সম্প্ৰসাৰণ বা এইবিলাক বিভিন্ন ধৰণৰ কল কাৰখানাৰ সম্প্ৰসাৰণৰ ভিতৰত ছালফাৰ ডাই অক্সাইড, নাইট্ৰাছ অক্সাইড আদি বিষাক্ত গেছসমূহ যেতিয়া ওপৰলৈ যায়, গৈ পেলাই বায়ুমণ্ডলত মিহলি হয়, যেতিয়া বৰষুণ দিয়ে, সেই বৰষুণৰ পানীৰ লগত যেতিয়া মিহলি হৈ পেলাই ভূপৃষ্ঠত পৰে, তাকে এচিড বৰষুণ বুলি কোৱা হয়। এচিড বৰষুণে কি কৰিছে? যিবিলাক কি আছে খাদ্য শস্য থাকে সেইবিলাক নষ্ট কৰিব পাৰে, এনেকুৱা ধৰণৰ এচিড। কি হৈছে ক্ৰিয়াত্মক অঞ্চলৰ এটি উদাহৰণ দিয়া। ক্ৰিয়াত্মক অঞ্চল কাক বোলে? এতিয়া ক্ৰিয়াত্মক অঞ্চল কাক বোলে আৰু ক্ৰিয়াত্মক অঞ্চলৰ যদি এটি উদাহৰণ দিয়া বুলি কোৱা হয়, মই ডাইৰেক্ট দেখাই দিছোঁ। ক্ৰিয়াত্মক অঞ্চল হৈছে কোনো নগৰ, বজাৰ আদি কেন্দ্ৰীয় স্থানক কেন্দ্ৰ কৰি যিবিলাক চিনাক্ত কৰা অঞ্চল হৈছে ক্ৰিয়াত্মক অঞ্চল। গতিকে কোনো এখন বজাৰ দিব পাৰোঁ আৰু আমি ক্ৰিয়াত্মক অঞ্চল, কোনো এখন নগৰ দিব পাৰোঁ। জনসংখ্যাৰ হিচাপে পৃথিৱীৰ দেশসমূহৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান। জনসংখ্যা হিচাপে পৃথিৱীৰ দেশসমূহৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান কিমান হ'ব? আপোনালোকে এইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। যিহেতু মই আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান কিমান বুলি কয় সেইটো তৃতীয় হ'ব। এইটো মই উত্তৰটো দি দিয়া নাই, এইটো হৈছে তৃতীয় দি দিছোঁ। তাৰপিছত আছে 7 নম্বৰটো। 7 নম্বৰ কুৱেশ্যনটোলৈ মই আগবঢ়াই লৈছোঁ। মধ্য জাপান অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ নগৰৰ নাম। টকিঅ' আছে, কাৱাছাকি আছে। তাৰপিছত আছে 8 নম্বৰ কুৱেশ্যনটোলৈ যদি যাওঁ, ভাৰতবৰ্ষৰ কোন ঔদ্যোগিক অঞ্চল লো আৰু তীখা উৎপাদন হয়? এইটো সোণাপুৰ ঔদ্যোগিক অঞ্চলটো। ভূ আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া। ভূ আকৃতিক বিজ্ঞান কাক বোলে? এতিয়া ভূ আকৃতিক বিজ্ঞান যদি কাক বোলে, এইটো প্ৰথম পাঠটোৰ প্ৰথমটো কুৱেশ্যনেই আহিছে হা। এই ভূগোলৰ এটি বিশেষ শাখাই স্থলাকৃতিবোৰৰ উৎপত্তি, ক্ৰমবিকাশ, আকাৰ আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰে। এই শাখাটোকে সাধাৰণতে ভূ আকৃতিক বিজ্ঞান বুলি কোৱা হয়। তাৰপিছত উচ্চ পাৰ্বত্য অঞ্চলৰ 2টা বৈশিষ্ট্য। উচ্চ পাৰ্বত্য অঞ্চলৰ 2টা বৈশিষ্ট্য আহিছে। সেই উচ্চ পাৰ্বত্য অঞ্চলৰ যদি 2টা বৈশিষ্ট্য যদি চাবলৈ যাওঁ, এই উচ্চ পাৰ্বত্য অঞ্চলৰ উচ্চতা আৰু ঢালৰ পৰিৱৰ্তনৰ বাবে অতি কম দূৰত্বৰ ভিতৰত বেলেগ বেলেগ জলবায়ু আৰু প্ৰাকৃতিক উদ্ভিদ দেখা পোৱা যায়। মানে যিবিলাক উচ্চ পাৰ্বত্য অঞ্চলত থাকে সেইবিলাক কি হৈছে, উচ্চতাৰ তাৰতম্যৰ বাবে জলবায়ু আৰু প্ৰাকৃতিক উদ্ভিদ ভিন ভিন থাকে। উচ্চ পাৰ্বত্য অঞ্চলৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী অতি কষ্টকৰ। ইয়াৰ জনবসতি তিনি সেৰেঙা বুলি ক'ব পাৰি। তাৰপিছত নেক্সট কুৱেশ্যনটো আছে জলচক্ৰ কাক বোলে? হোৱাট ইজ হাইড্ৰলজিকেল চাৰ্কল? এতিয়া জলচক্ৰ কাক বোলে আমি যদি চাওঁ, সূৰ্যৰ ৰশ্মি কি হৈছে বিভিন্ন ধৰণৰ ক্ৰিয়াৰ ফলস্বৰূপে, যেনে সৌৰশক্তি ক্ৰিয়াৰ ফলস্বৰূপে কি হৈছে, নদী, খাল, বিল, হ্ৰদ আদিত থকা পানীবোৰ কি হয়, বাষ্পীভৱন প্ৰক্ৰিয়াৰে বায়ুমণ্ডলৰ ওপৰলৈ গুচি যায় আৰু কি হয়, তাৰপিছত ওপৰত কি হয়, গৈ পেলাই ডাৱৰ সৃষ্টি হয়। সেই ডাৱৰবিলাক আকৌ কালক্ৰমত কি হয়, কোনো পৰ্বতত খুন্দা খায় বা বিভিন্ন ধৰণৰ কাৰণত তললৈ নামি আহে বৰষুণৰ পানী আকাৰে। সেইবিলাক আকৌ কি হয়, সেইবিলাক আকৌ বৈ পেলাই আকৌ সাগৰত পৰে। তেনেদৰে আকৌ সাগৰৰ পানীবিলাক আকৌ ওপৰলৈ এনেকৈ ভাৱ হৈ পেলাই বাষ্পীভৱন প্ৰক্ৰিয়াৰে আকৌ কি হয়, সেইটো তেনেকৈ উঠি যায়। এনেদৰে এই প্ৰক্ৰিয়াটো কি চক্ৰাকাৰে চলি থাকে, যাক জলচক্ৰ বুলি কোৱা হয়। তাৰপিছত নিৰ্বনীকৰণৰ 2টা প্ৰভাৱ উল্লেখ কৰা। নিৰ্বনীকৰণ কি হৈছে, বননিবিলাক কাটি পেলোৱাৰ ফলত কি হৈছে, আমাৰ কি হৈছে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। তাৰপিছত কি হৈছে, পানীৰ অভাৱ হৈছে। এইবিলাকে হৈছে নিৰ্বনীকৰণৰ 2টা প্ৰভাৱ। তাৰপিছত আছে আঞ্চলিক ভূগোলৰ সংজ্ঞা দিয়া। নিৰ্বনীকৰণ কাক বোলে? মই সেইটো কথা কৈছোৱেই।
এতিয়া আছে যে আঞ্চলিক ভূগোলৰ সংজ্ঞা দিয়া। আঞ্চলিক ভূগোল কাক বোলে? আমি যদি চাওঁ আঞ্চলিক ভূগোল কাক বোলে, আঞ্চলিক ভূগোল কাক বোলে যদি আমি যদি চাওঁ, আঞ্চলিক ভূগোল হৈছে আঞ্চলিক ভূগোলে কি কৰে? আঞ্চলিক ভূগোলে সংশ্লিষ্ট অঞ্চল এটাৰ যিবিলাক স্থানীয় পাৰ্থক্য আছে সেইবিলাকৰ আভাস দিয়ে। গতিকে থোৰতে যদি কওঁ আমি, আঞ্চলিক ভূগোল হৈছে পৃথিৱীৰ অঞ্চল একোটাৰ পূৰ্ণাংগ ভূগোল। আঞ্চলিক ভূগোলে এটা অঞ্চলৰ লগত জড়িত, মানে এটা অঞ্চলৰ কি বৈশিষ্ট্য আছে, প্ৰাকৃতিক বৈশিষ্ট্যই হওক বা যিবিলাক সামাজিক বৈশিষ্ট্যই হওক বা আৰ্থ সামাজিক বৈশিষ্ট্যই হওক বা ৰাজনৈতিক বৈশিষ্ট্যই হওক, সেই বৈশিষ্ট্যসমূহক দাঙি ধৰে কোনে? আঞ্চলিক ভূগোলে। তাৰপিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ধান আৰু কুঁহিয়াৰ বলয়ত অৱস্থিত দুখন ৰাজ্যৰ নাম জৰ্জিয়া আৰু ফ্লৰিডা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ তাৰপিছত আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আপেলেচিয়ান উচ্চভূমি অঞ্চলত প্ৰবাহিত দুখন নদীৰ নাম যদি চাওঁ, অহিঅ' আৰু টেনেচি লিখিব পাৰোঁ। তাৰপিছত 16 নম্বৰ প্ৰশ্নটো আছে, জাপানৰ পশ্চিম ক্ৰান্ত অঞ্চলৰ দুটা প্ৰধান শস্যৰ নাম যদি আহে কি লিখিব? বাৰ্লি আৰু গম, এইটো লিখিব পাৰোঁ। জাপানৰ দুটা ঔদ্যোগিক অঞ্চলৰ নাম, জাপানৰ দুটা ঔদ্যোগিক অঞ্চল যদি আমি যদি চাওঁ, জাপানৰ দুটা হৈছে, এটা হৈছে টকিঅ' ইয়োকোহামা উদ্যোগ অঞ্চল, ওচাকা কোবে কিয়োটো অঞ্চল, এইবিলাকৰ নাম আমি ডাইৰেক্ট লিখিব পাৰোঁ। তাৰপিছত নেক্সট কুৱেশ্যনটো আছে, দক্ষিণ পশ্চিম জাপান অঞ্চলৰ দুটা প্ৰাকৃতিক বৈশিষ্ট্য লেখা। যিটো দক্ষিণ পশ্চিম জাপান অঞ্চল আছে, সেই দক্ষিণ পশ্চিম জাপান অঞ্চলৰ প্ৰাকৃতিক বৈশিষ্ট্য যদি চাওঁ, এইটো আছে, এই প্ৰাকৃতিক অঞ্চলটো মূলতে চিক্কু আৰু কিউছিউ দ্বীপক লৈয়ে দক্ষিণ পশ্চিম জাপান অঞ্চলটো গঠিত। তাৰপিছত এই জাপান অঞ্চলত এটা হৈছে, সেইটো হৈছে প্ৰাকৃতিক বৈশিষ্ট্য, সেইটো লিখিব পাৰোঁ। এই অঞ্চলৰ পৰ্বত শ্ৰেণীবিলাক এই জাপানৰ ভিতৰত আটাইতকৈ দীঘল, এইটো হয়। তাৰপিছত আছে এই অঞ্চলত বদ্বীপ পায়, মানে এই অঞ্চলত কি হৈছে? বদ্বীপ পায়, এইটো হৈছে বদ্বীপ পায়, আৰু এই অঞ্চলৰ পৰ্বত শ্ৰেণী হৈছে আটাইতকৈ দীঘল, এইটোৱে প্ৰাকৃতিক বৈশিষ্ট্য আমি লিখিব পাৰোঁ। তাৰপিছত হৈছে দাক্ষিণাত্য মালভূমি অঞ্চলত অৱস্থিত দুটা পৰ্বতমালা, এটা হৈছে পূব ঘাট আৰু এটা হৈছে পশ্চিম ঘাট। ভাৰতৰ মৌচুমী জলবায়ুৰ দুটা বৈশিষ্ট্য। এতিয়া মৌচুমী জলবায়ু, ভাৰতবৰ্ষত যিহেতু দুই প্ৰকাৰৰ মৌচুমী জলবায়ু থাকে, দক্ষিণ পশ্চিম মৌচুমী জলবায়ু আৰু উত্তৰ পূব মৌচুমী জলবায়ু। মৌচুমী জলবায়ুৱে কি কৰে? ভাৰতবৰ্ষৰ খেতি পথাৰৰ যিবিলাক শস্য উৎপাদন হ'ব, সেই শস্য উৎপাদনত প্ৰভাৱ পেলায়। আৰু মৌচুমী জলবায়ুৱে কি কৰে? যথেষ্ট পৰিমাণৰ কি কৰে? দলীয় বাষ্প আদি কঢ়িয়াই আনে, যাৰ ফলস্বৰূপে ভাৰতবৰ্ষত কি যে বৰষুণ হয়, এইটো লিখিব পাৰে আপোনালোকে। তাৰপিছত গ্ৰাফ কি? 21 নম্বৰ প্ৰশ্নটো আছে, গ্ৰাফ কাক বোলে? এতিয়া গ্ৰাফ কাক বোলে আমি যদি ডাইৰেক্ট যদি চাওঁ, কোনো উপত্যকাৰ হিমবাহ এটাই নামি আহোঁতে বৰফৰ বাহিৰেও অন্য কিছুমান পদাৰ্থ কঢ়িয়াই লৈ আনে, সেইবোৰকে সামগ্ৰিকভাৱে কাক বোলে? গ্ৰাফ আছে ভূমিগ্ৰাফ, পাৰ্শ্বগ্ৰাফ, মধ্যগ্ৰাফ আৰু প্ৰান্তগ্ৰাফ, 4 প্ৰকাৰৰ। জলপ্ৰদূষণ কাক বোলে? আপোনালোকে জানে, যেতিয়া পৰিষ্কাৰ পানী যেতিয়া কি হৈছে ঔদ্যোগিক সম্প্ৰসাৰণ বা কিবা দূষিত আৱৰ্জনা মিহলাৰ ফলস্বৰূপে যেতিয়া পানী প্ৰদূষণ হয়, তাকে জলপ্ৰদূষণ বুলি কোৱা হয়। জলপ্ৰদূষণৰ দুটা কাৰণ লেখা। কি কৰে? যেতিয়া উদ্যোগিক অঞ্চলৰ কি হৈছে, উদ্যোগিক অঞ্চল এটা কি হৈছে, যিবিলাক উদ্যোগৰ আৱৰ্জনা সেইবিলাক যদি পানীত পেলাই দিয়ে, তেতিয়া জলপ্ৰদূষণ হ'ব পাৰে। বা কৃষি কাৰ্যত ব্যৱহাৰ হোৱা কীটনাশক, ৰাসায়নিক সাৰ এইবিলাক যেতিয়া বৰষুণৰ পানীত মিহলি হৈ পেলাই নদীত পৰে, যে জলপ্ৰদূষণ হ'ব পাৰে। গোলকীয় উত্তাপ বৃদ্ধিৰ ওপৰত এটি টোকা লেখা। গোলকীয় উত্তাপ বৃদ্ধি কাক বোলে? বায়ুমণ্ডলত কি কৰে? সেউজগৃহ গেছসমূহৰ বৃদ্ধিৰ জৰিয়তে পৃথিৱীৰ যি সাধাৰণ উষ্ণতা দিনক দিনে বৃদ্ধি পাই আহিছে, সেইটোকে গোলকীয় উত্তাপ বৃদ্ধি বোলে। গোলকীয় উত্তাপ বৃদ্ধিৰ ফলস্বৰূপে কি হৈছে লিখিব পাৰে? সমস্যা। গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যাসমূহ লেখক। গোলকীয় উত্তাপ বৃদ্ধি কেনেদৰে ৰোধ কৰিব পাৰে এইবিলাক লিখি ল'ব। তুন্দ্ৰা অঞ্চলৰ ভৌগোলিক বৈশিষ্ট্য। তুন্দ্ৰা অঞ্চলটো এতিয়া তুন্দ্ৰা অঞ্চলটো ক'ত অৱস্থিত? পৃথিৱীৰ 2 মেৰুত তুন্দ্ৰা অঞ্চলটো গঠিত। এতিয়া তুন্দ্ৰা অঞ্চলৰ যদি বৈশিষ্ট্য যদি লিখিবলৈ হয়, তুন্দ্ৰা অঞ্চলৰ বৈশিষ্ট্য কেনেদৰে লিখিব? তুন্দ্ৰা অঞ্চলত কি কেনেকুৱা যায়? সেই অঞ্চলত কি কৰে? বগা ভালুক, তাৰপিছত বগা শিয়াল, তাৰপিছত আছে চিল, এনেকুৱা ধৰণৰ প্ৰাণীবিলাক পোৱা যায়। তাৰপিছত যিবিলাক উদ্ভিদ গছে, শেলাই আৰু ঢেকীয়াজাতীয় উদ্ভিদ গজে, তাৰ বৈশিষ্ট্য লিখি দিলে। আৰু তুন্দ্ৰা অঞ্চলত পেংগুইনবিলাক পায়, এইবিলাক লিখি দিলে হৈ যাব। তাৰপিছত আফ্ৰিকা মহাদেশৰ অৱস্থিতি আৰু আফ্ৰিকা মহাদেশৰ এইবিলাক লং কুৱেশ্যনখিনি মই যিহেতু ডিছকাছ নকৰোঁ, এইখিনি মই শ্বৰ্ট কুৱেশ্যনখিনি ডিছকাছ কৰিছোঁ। যদি লং কুৱেশ্যনখিনি যদি আপোনালোকক লাগে, মই এক্সট্ৰা ভিডিঅ' আগবঢ়াই দিম। যে মই থ্ৰুতে এতিয়া মই আপোনালোকক এইখিনি কুৱেশ্যনে আগবঢ়ালোঁ। গতিকে ভিডিঅ'টো চাই পেলাই যদি ভাল পালে ভিডিঅ'টো লাইক কৰক, চেনেলটো নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, সকলোৰে মাজলৈ চেনেলটো আগবঢ়াই দিয়ক। মই কালি যিবিলাক কুৱেশ্যন ডিছকাছ কৰিছোঁ, ডাইৰেক্ট আপোনালোকে কুৱেশ্যনখিনি পাব। মই সেই আগৰ ভিডিঅ'টোৰ মই লিংকটো দি দিম, আপোনালোকে চাই ল'ব মই কোৱাখিনি কুৱেশ্যন আহিছে নাই। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ, জয় অসম।